Welcome to Chess School Assam. এইটো হৈছে আমাৰ এটা চেছ ষ্টাডি যিটোত আমি গম পাম বেড পিচেছ আৰ ভেৰি ডেঞ্জাৰাছ। বেড পিচবোৰে বৰ দিগদাৰ কৰে আৰু বেড পিচ হোৱাৰ কাৰণে কেনেকৈ অপনেণ্টে তোমাক এটেক কৰিব পাৰে। তো এই গোটেইখিনি চাম কিং চাইড এটেক কৰিব কি কৰিব। তো এইখিনি বস্তু এই পজিশ্যনটোৰ জৰিয়তে আমি বুজি পাম। চ' পজিশ্যনটো যদি তোমালোকে চোৱা ডাইৰেক্টলি বিশ্বপ আৰু নাইট এইকেইটা বিৰাট বেয়া স্কুৱেৰত বহি আছে এণ্ড ডিছকানেক্টেড হৈ আছে আৰু ইয়াৰ লগতে অপনেণ্টৰ যিখন ৰুক আছে A1ত সেইখনো ডিছকানেক্টেড হৈ আছে। কম্পেয়াৰ যদি কৰোঁ আমি ব্লেকৰ পিচেছখিনিলৈ, ব্লেকৰ ৰুক দুখন, নাইট, বিশ্বপ আৰু কুইন, এই গোটেইকেইটা পিচ হোৱাইটক এটেক কৰিব বা কিবা কম্বিনেশ্যন ষ্টাৰ্ট কৰাবৰ কাৰণে একদম ৰেডি হৈ আছে। তো ইয়াত প্ৰথম চালটো দিলে ব্লেকে F3। এই চালটো কিয় দিছে? জাষ্ট টু ব্ৰেক অপেন দ্য অপনেণ্টছ কিং চাইড। এই জি পনটো এইচ পনটো এইখিনি এটা বডি গাৰ্ড বা প্ৰটেক্টৰ হিচাপে এক্ট বা কাম কৰি আছে। তো এইটো ব্ৰেক অপেন কৰিবৰ কাৰণে F3 নিচিনা চালটো দিছে। G3 হোৱাইটে অবভিয়াছলি ব্ৰেক অপেন নকৰে, কিংটো ডেঞ্জাৰত আহি যাব। বিশ্বপ টেক্স পন G3। চ' ষ্টাৰ্ট হৈ গ'ল এতিয়া কম্বিনেশ্যনছ বিশ্বপ নাইট ৰুক কুইন ইহঁতি গোটেইখিনিয়ে নিজকে কম্বাইন কৰি পিনে ইটোৱে ইটোক হেল্প কৰি পিনে কিংটোক ডেষ্ট্ৰয় কৰি দিব কিং চাইডটো অলমষ্ট। তো একদম ইজি ভাষাত বুজাব চেষ্টা কৰিছোঁ, তোমালোকে বুজি ল'বা। আৰু এতিয়া পন টেক্স বিশ্বপ কৰিবলৈ অলমষ্ট ফ'ৰ্চড ৰুক টেক্স পন। এতিয়া এই ছেক্ৰিফাইচটো কিয় দিব পৰা গ'ল? বিকজ অপনেণ্টৰ এই নাইটটো আৰু যদি আমাৰ বিশ্বপটো কম্পেয়াৰ কৰোঁ তেতিয়া আমাৰ বিশ্বপটো বহুত ষ্ট্ৰং হৈ আছিলে আৰু অপনেণ্টৰ যিটো নাইট আছে অলমষ্ট ইউজলেছ। যেতিয়া ইউজলেছেই হৈ আছে তেনেহ'লে ইট ডাজেণ্ট মেটাৰ যে ব্লেকৰ ওচৰত এটা পিচ কম আছে। সেই থিয়ৰিটো ইউজ কৰি পিনে ব্লেকে ছেক্ৰিফাইচ কৰি দিছে। ৰুক H2। এতিয়া ব্লেকে নিজৰ যিমান বাকী থকা যি পিচ আছে সেইখিনিও এটেকত কম্বিনেশ্যনত লৈ আহিব। ৰুক FG8। কুইন টেক্স নাইট, আৰু এটা পিচ খাবলৈ দি দিলে। আৰু ছেইম থিয়ৰি অপনেণ্টৰ এই নাইটটো আৰু এই বিশ্বপটো প্লাছ এই ৰুকখন, এই তিনিওটা পিচ ইনএক্টিভ হৈ আছে, বেড পিচ হৈ আছে, ন' কণ্ট্ৰিবিউশ্যন টু দ্য পজিশ্যন। চ' ইয়াত যদি ব্লেকে নিজৰ দুটা তিনিটা পিচ ছেক্ৰিফাইচো কৰি দিয়ে টেকনিকেলি পজিশ্যনটো ইকুৱেলে হৈ আছে। আৰু যিহেতু ব্লেকে অপনেণ্টৰ কিংটো অপেন এক্সপ'জ কৰি দিলে তো ইয়াত ব্লেকৰ ওচৰত মেক্সিমাম চান্সেছ আছে ব্লেকৰ হোৱাইটৰ কিংটোক চেকমেট বা মেজৰ কিবা এটা প্ৰব্লেম কৰিবৰ কাৰণে মেক্সিমাম চান্সেছ আছে। এতিয়া হোৱাইটৰ ওচৰত কুইন ইনটু H7 চেকমেট আছে। তো কুইন টেক্স কুইন, ৰুক টেক্স কুইন, F2। F3ত থকা এটা পাছ পন আছিলে যিটো F2 যোৱাৰ পাছত এতিয়া ইটছ এ ভেৰি ডেঞ্জাৰাছ পন এটা স্কোৱাৰলৈকে কুইন হ'বলৈ। আৰু ব্লেকৰ পজিশ্যনটো ইমান ষ্ট্ৰং হৈ গ'ল, হোৱাইটৰ এইকেইটা ইনএক্টিভ পিচ আছে, চ' হোৱাইটে একো কৰিব নোৱাৰে। এতিয়া নেক্সট মুভ পন পুছ কৰিব। ৰুক টেক্স যদি কৰে পন টেক্স কুইন চেকমেট, ৰুকখন ইয়াতো যদি আহে ৰুকেৰে চেক দিব, কিং উঠিব এণ্ড উই কেপচাৰ দ্য ৰুক। চ' হোৱাইটে কি কৰিব ইয়াত? নাথিং। তো ৰুকখনে এইটো ডিফেণ্ড কৰি আছে, চ' দেৰ ইজ ন' অপশ্যন টু ষ্টপ দ্য পন। ৰুকখন যদি ইয়াত আহে পনপুছটো ৰখাবলৈ তেতিয়া ৰুক H3 চেকমেট আছে। চ' ইমানখিনি কম্বিনেশ্যন হৈ গ'ল। ব্লেকে বিকজ হোৱাইটৰ পিচেছখিনি ইনএক্টিভ হৈ আছিলে, বেড পিচ হৈ আছিলে, হোৱাইটৰ কিং চাইডটো একদম ব্ৰেক অপেন কৰিলে উইথ দ্য হেল্প অফ টু ছেক্ৰিফাইচ আৰু গেমখন জিকি গ'ল। তো এনেকুৱা নিচিনা ইণ্টাৰেষ্টিং আৰু যদি ভিডিঅ' চাব আছে ছাবস্ক্ৰাইব কৰি থ'বা চেনেলটো আৰু আমাৰ চেছ স্কুল আছাম ৱেবছাইটটো ফ'ল' কৰি থাকিবা chessschoolassam.com। ঠিক আছে, নেক্সট ভিডিঅ'লৈ ৱেইট কৰা।